জানাব বিচাৰিছো এটা বিশেষ খবৰ ইতিমধ্যে ধুবুৰী লোকসভা সমষ্টিৰ পৰা ৰকিবুল হুছেইনে জয়লাভ কৰাৰ পাছতে সামগুৰি বিধানসভা সমষ্টিৰ পৰা বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে কিন্তু এতিয়া চৰ্চা চলিছে আসলে ৰকিবুল হুছেইনৰ পাছত সামগুৰিৰ উত্তৰসূৰী কোন হ'ব আৰু ইয়াৰ পাছতে এবাৰ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া আহিছে যে দলে যদি টিকট দিয়ে তেন্তে এবাৰ সামগুৰি সমষ্টিৰ পৰা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব পুত্ৰ তানজিল হুছেইনে আৰু এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ খালি হল সামগুৰি বিধানসভা সমষ্টি খালি হল উপনিৰ্বাচনক লৈ উত্তপ্ত পৰিৱেশ সামগুৰিত উপনিৰ্বাচনক লৈ উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছে ৰকিবুল হুছেইনৰ পদত্যাগ কৰাৰ পাছতে টিকট প্ৰত্যাশীৰ খদন্দম ৰকিবুল হুছেইনৰ ইচ্ছা সামগুৰিৰ উত্তৰসূৰী হ'ব পুত্ৰ তানজিল হুছেইন ৰকিবুল হুছেইনৰ মন্তব্য গাভাস্কাৰৰ পুত্ৰই ক্ৰিকেট খেলিব পাৰে তেণ্ডুলকাৰৰ পুত্ৰই ক্ৰিকেট খেলিব পাৰে ডাক্তৰৰ পুত্ৰই ডাক্তৰ হ'ব পাৰে আৰু এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে মোৰ পুত্ৰই NSY কৰি ঘূৰি ফুৰিছে মোৰ পুত্ৰই কিয় বিধায়ক হ'ব নোৱাৰে ৰকিবুল হুছেইনৰ মন্তব্য আহি পৰিছে আমি তেখেতৰ মন্তব্য দেখুৱাম কিন্তু তাৰ পূৰ্বে পুনৰ জনাইছো হাই কমাণ্ডে টিকট দিলে মোৰ ক'বলগীয়া একো নাই বিজেপিৰ কোনোবা মন্ত্ৰীৰ পুত্ৰই ক্ৰিকেট বোৰ্ডৰ সভাপতি হ'ব পাৰে আৰু এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে বিজেপি এজেপিৰ মানুহে মোক কৈছে কিবাকৈ হ'লেও সামগুৰিৰ সৈতে আপুনি লিংকটো ৰাখক এই মন্তব্য ৰকিবুল হুছেইনক কৰিছে এজেপি বিজেপিৰ নেতাই ৰকিবুল হুছেইন সামগুৰিৰ পৰা গুচি গ'লে এজন অভিভাৱক নোহোৱা হ'ব বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনক এজেপি আৰু বিজেপিৰ কোনো নেতাই আৰু তাকে এবাৰ সংবাদ মাধ্যমত ৰকিবুল হুছেইনে ক'লে আৰু সেই লিংকটো ৰাখিবৰ কাৰণে অৰ্থাৎ সামগুৰিৰ সৈতে কিবাকৈ লিংকটো ৰাখিব কোৱাৰ কাৰণে ৰকিবুল হুছেইনে মনতে এবাৰ থিয়াং কৰিছে যে পুত্ৰ তানজিল হুছেইনক টিকট প্ৰদান কৰিব উপনিৰ্বাচনত সামগুৰি সমষ্টিৰ পৰা ইতিমধ্যে ৰকিবুল হুছেইনৰ মন্তব্য আহিছে আমি পুনে পুনে আপোনালোকক ৰকিবুল হুছেইনৰ মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি বস্তু এইটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো এইটো নেকি যে মই মন্ত্ৰী মোৰ ল'ৰাটো খালি ক্ৰিকেটৰ সভাপতি হ'ব পাৰিব বুজোতাই বুজিব অন্য হ'ব নোৱাৰিব বুজে নহয় এতিয়া আপোনাৰ বিজেপিৰ সভাপতিৰ ল'ৰা এজন হৈছে নহয় আপোনাৰ ক'ৰবাত মিনিষ্টাৰ গম পাইছে নেকি আপোনালোকে হিমাচল প্ৰদেশত ক'ৰবাত মিনিষ্টাৰ এজন হৈছে সেইটো কি বস্তু এইটো পৰিয়ালকেন্দ্ৰিক বস্তুটো বুজা নাই মই এতিয়া মুখখন মোৰ খুলিলে আৰু অলপ পৰিয়ালে অকল কি কৰিব পাৰিব মোৰ ল'ৰা মোৰ পত্নী কংগ্ৰেছ কৰে বিজেপি কৰিলেহে আপোনালোকে সুধিব চাওক বুবু বাবা শুনি ৰাইজে বিচাৰিলে দিব লাগিব গাভাস্কাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে তেণ্ডুলকাৰৰ পিতেকে ক্ৰিকেট খেলিব পাৰে ডাক্তৰৰ পিতেক ডাক্তৰ হ'ব পাৰে মোৰ ল'ৰাটোৱে NSY কৰি ঘূৰি ফুৰিছে মানুহৰ লগত সমগ্ৰ কৰি মোৰ ল'ৰাটো হ'ব নোৱাৰে যদি হাইকমাণ্ডে দিয়ে হাইকমাণ্ডৰ কথা এতিয়া মোক এইবিলাক কৈ 10 লাখৰ ওপৰ জিকাই দিছে মানুহে এইবিলাক কৈ মানুহে খুব এইবিলাক বেয়া পায়তো এতিয়া কাৰোবাৰ এজনৰ নাম ল'লে মই নাম ল'ব খোজা নাই তেওঁৰ নামটো লওঁতে পৰিয়ালৰ কথা নক'লে কিন্তু মোৰ কথা ক্ষেত্ৰত পৰিয়ালকে দেখিলোঁ মইতো কোনো ৰিয়েকশ্যন নিদিওঁ মই এইবাৰ যে ইলেকশ্যনৰ সময়ত কাৰোবাক গালি পাৰা দেখিছে মোকতো কেনেধৰণে গালি পাৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াইতো মোৰ একেবাৰে গোষ্ঠী পৰিয়াল লৈ পেলাই গালি পাৰিছে মইতো তেওঁক একো কোৱা নাই কাৰণ মই বতৰ বুজি পাওঁ পাল্চটো বুজি পাওঁ মানুহৰ মনটো বুজি পাওঁ ইলেকশ্যনৰ আগদিনালৈকে একেবাৰে মোৰ গোষ্ঠী উঠাৰি গালি পাৰিব আৰু